উমা চেত্ৰী পৰিয়ালত কেইজন ডাঙৰ মানুহ আছে? উমা চেত্ৰী পৰিয়ালত কিমান লুণ্ঠন কৰা মানুহ আছে? উমা চেত্ৰীক কিয় উষ্ম আদৰণি জনাব অসম চৰকাৰে? উমা চেত্ৰীক কি সত্ৰে মনত পেলাব এই অসম চৰকাৰে? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? মোৰ বৰ্তমান ভালেই। আমাৰ অসমৰ গৌৰৱ, মহিলাৰ গৌৰৱ উমা চেত্ৰী আচলতে প্ৰথমবাৰৰ বাবে মহিলাৰ বেডমিণ্টন সৰ্ববিশ্বতে জয়ী কৰি অসমত ভৰি দিলে আৰু তেখেতক আদৰণি জনাবলৈ পাহৰি গ'ল আমাৰ অসম চৰকাৰ, দল সংগঠন, কি আন নালাগে সকলোৱে। কিয় তেখেতক উষ্ম আদৰণি জনাব? তেখেতৰ পৰিয়ালত কোনোবা নাম থকা ব্যক্তি আছেনে? তেখেতৰ পৰিয়ালত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ দৰে গাদ্দাৰ মানুহ আছেনে? ডাঙৰ ডাঙৰ মন্ত্ৰী এম.এল.এৰ লগত হাত থকা মানুহ তেখেতৰ পৰিয়ালত আছেনে? এই কথাকেইটা মই কিয় কৈছোঁ? আমাৰ অসম চৰকাৰে আচলতে কিয় উমা চেত্ৰীক সন্মান দিবলৈ পাহৰিলে, তেওঁক আদৰণি জনাবলৈ পাহৰিলে? যিগৰাকী মহিলা পোনপ্ৰথমবাৰৰ বাবে বেডমিণ্টন কৰি তেওঁ অসমত ভৰি দিছে, তেখেতক উষ্ম আদৰণি জনাইছে বেলেগ বেলেগ ৰাজ্যত, কিন্তু আমাৰ অসম চৰকাৰৰ এই কথাটো মনলৈ এবাৰো নাহিল যে তেখেত এগৰাকী আমাৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনি তেওঁ আমাৰ অসমত সুস্থ শৰীৰে উপস্থিত হৈছে। সেই কথাটো কিন্তু অকল অসম চৰকাৰৰ নহয়, কোনো দল সংগঠন বা জাতীয় সংগঠন এনেধৰণৰ লোকসকলকো তাত দেখিবলৈ পোৱা নগ'ল। আচলতে গোৰ্খা সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে খুব উজাৰি বহুখিনি কথা ক'লে। তেখেতৰ মন্তব্যত মই আচলতে সন্মতি জনাইছোঁ, কাৰণ এগৰাকী নাৰী যেতিয়া নেকি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে, তেওঁ গোৰ্খা সম্প্ৰদায়ৰ হয়, তেওঁক সম্বোধনা জনাবতো নালাগেই বাৰু, তেখেতে কোৱা মতে। আমাৰ মতে লাগে, কিন্তু তাতকৈ সৰু কাম কৰি অহা কিছুমান লোকক সম্বোধনা যেনেকৈ উষ্ম আদৰণি জনাইছে, তেখেতলোকতকৈ কিন্তু এখেতক কিয় পাহৰিলে সেই কথাটোহে বেয়া লাগিছে। জুবিন গাৰ্গে আমাক পৰিচয় কৰি থৈ গৈছে। অসমত জাতিগত বা জাতিভেদ নোহোৱা কৰি থৈ গ'ল অসমখনত। তথাপিতো কিন্তু এই অসমখনত কিছুমান মানুহে এতিয়াও জাতিগত বা কিছুমান মানুহক মানে য'ত সন্মান দিব লাগে ত'ত নিদিয়ে, আৰু য'ত যে সন্মান পাব নালাগে তাক সন্মান প্ৰদান কৰি থকা দেখিবলৈ পোৱা গৈছে। সেয়েহে দুখ লাগিছে। আমাৰ মহিলা গৌৰৱ উমা চেত্ৰীলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি যদিও সৰু মানুহ, নিউজ চেনেল হওক বা এনেকুৱাবোৰত বজাৰ পাছতহে আমি যিকোনো কথা গম পাওঁ, যিহেতু ইয়াৰ পৰাই মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আমাৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ বাবে। গতিকে অসম চৰকাৰে পিছতীয়াকৈ হ'লেও চাগে তেওঁক সন্মান জনাব, সেয়ে আশা কৰি মই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।